নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী দুদিনত দুটা অনুৰূপ ঘটনাই হাহাকাৰ লগাইছে বন বিভাগত বুধবাৰৰ পিছত বৃহস্পতিবাৰেও গোৱালপাৰাত একেটা ঠাইতে পুখুৰীত পৰিল ছটাকৈ বনৰীয়া হাতী কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ আকৌ গোৱালপাৰাত গজৰাজৰ আৰ্তনাদ দুদিনত দুটা অনুৰূপ ঘটনা পুনৰ একেটা পুখুৰীতে পৰিল ছয়টা বন্য হস্তি নিৰ্বিকাৰ বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ স্থান একেই ঘটনা একেটাই গোৱালপাৰাৰ পথাৰৰ মাজৰ পুখুৰীত আকৌ আবদ্ধ হৈ পৰিল ছটাকৈ বনৰীয়া হাতী লক্ষীপুৰৰ ছয়বাৰীৰ শুকুৰবাৰৰ দৃশ্য এয়া এটা দুটা নহয় ছটা বনৰীয়া হাতী আবদ্ধ হৈ পৰে একেটা পুখুৰীতে লক্ষীপুৰ বন সংৰক্ষণৰ অধীনত থকা যিবিলাকে কৰ্মচাৰী তেওঁলোকে আচলতে দায়হাৰা কাম কৰাৰ কাৰণে যোৱাকালি অকণমান তেওঁলোকে সেই উঠাই দিয়ে তেওঁলোকে দায়িত্ব হাৰিছে বুলি ভাবিছে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা শুকুৰবাৰে পুৱালৈ পাৰলৈ উঠি অহাৰ অপ্ৰাণ চেষ্টা চলালে হাতীৰ জাকটোৱে কিন্তু উৰে নিশা জীৱন মৃত্যুৰে যুঁজি থকাৰ সময়তো ঘটনাস্থলীত উপস্থিত নহল বন বিভাগৰ এজনো লোক যোৱাকালি 5টা হাতী পৰাৰ পিছত আজি পুনৰবাৰ আজি নিশা 6টা হাতী এইটো পুখুৰীতে পৰি গ'ল তাৰ পিছতো কিন্তু গুৰুত্ব দিয়া নাই বিষয়া কৰ্মচাৰী এই পুখুৰীত উপস্থিত হোৱা নাই বৃহস্পতিবাৰে একেধৰণৰ একেটা পুখুৰীত পৰা 5টা হাতীক উদ্ধাৰৰ পিছতে দায়িত্ব সামৰিছিল বিয়াগম বন বিভাগে বন্য হস্তিৰ জাকটোৱে অঞ্চলটোত অৱস্থান কৰাৰ পিছতো বন বিভাগে টহল নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ যাৰ পৰিপ্ৰেক্ষিতত সংঘটিত হয় অনুৰূপ ঘটনাটো এজাক হাতী থকা এলেকাত তেওঁলোকে ইয়াতে টহল দিয়া নাই যাৰ ফলত আজি পুনৰবাৰ তেতিয়াহ'লে তেনেকুৱা নহ'লেহেঁতেন অৱশ্যে পলমকৈ হলেও ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগে জেচিবিৰ সহায়ত উদ্ধাৰ কৰে 6টা বনৰীয়া হাতীক উল্লেখ্য যে বুধবাৰে নিশাও একেটা পুখুৰীতে পৰিছিল পোৱালিসহ 5টা বনৰীয়া হাতী খাদ্যৰ সন্ধানত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বিচৰণ কৰি ফুৰিছে লক্ষীপুৰ অঞ্চলত হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই অহাত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী কিন্তু ৰাইজৰ নিদ্ৰা হৰণৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত আছে বিয়াগম বন বিভাগ গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত এতিয়া চাহিদা বাঢ়িছে হেলমেটৰ দোকানত হেলমেট বিচাৰি হেতা ওপৰা লগাইছে গ্ৰাহকে কিয়নো গুৱাহাটী দুচকীয়া বাহনত দুয়োগৰাকী অৰ্থাৎ চালক আৰু আৰোহী দুয়োগৰাকীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে পৰিবহণ বিভাগে 500 হেলমেট কিনাৰ বাবে হেতা ওপৰা সকলোকে লাগে হেলমেট মটৰচাইকেল আৰোহী মাত্ৰে এতিয়া হেলমেট বাধ্যতামূলক সেয়ে হেলমেট দোকানত গ্ৰাহকৰ ভিৰ মটৰচাইকেলৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাৰ নীতি প্ৰযোজ্য হোৱাৰ পিছতে এতিয়া মহানগৰীৰ বিভিন্ন হেলমেটৰ দোকানত গ্ৰাহকৰ ভিৰ বাঢ়িছে যোৱা দুটা দিনত পুৱাৰ পৰা নিশালৈ হেলমেট দোকানত একেই দৃশ্য বাইদেউ হেলমেট ল'লে ল'লো
দুটা ল'লোঁ, বাচ্ছাৰ ল'লোঁ আৰু মোৰ ল'লোঁ 1150 লৈছোঁ। এতিয়া মোক ধৰিছিলে আচলতে পুলিচে, মই কৈছোঁ নাই এতিয়া গৈ পেলাই হেলমেট লৈ আছোঁ। বাচ্ছাক সুধিছোঁ কাৰণ লাগে প্ৰটেকশ্যন। ভয় লাগিছে যে দুটা হেলমেট গাড়ীত থ'ম কেনেকৈ, এটা থওঁতে চুৰ কৰি লৈ গ'ল, এতিয়া ডাবুল থ'ম কেনেকৈ। চৰকাৰেতো ল'ব দিছে দুটা হেলমেট, আমি ভাল পাইছোঁ, সুৰক্ষাৰ কাৰণে কৈছে, কিন্তু কেনেকৈ ল'ম আমি তাৰমানে গাড়ীত এতিয়া। ডিকিটো এটাই ধৰিব, কিন্তু বাইকততো থোৱাও জেগা নাই, বাইকত থোৱাৰ লগে লগে লৈ গ'ল। হেলমেট বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিখন দোকানৰে যোৱা 10টা বছৰৰ অভিলেখ ভংগ হৈছে বিগত 2টা দিনত। পূৰ্বে কোনোখন দোকানে যদি দিনে 10টা হেলমেট বিক্ৰী কৰিছিল, এতিয়া বিক্ৰী হৈছে 70ৰ পৰা 80টা হেলমেট। সেয়ে গ্ৰাহকৰ সঁহাৰি পাই পূৰ্বতকৈ হ্ৰাস কৰি দিয়া হৈছে হেলমেটৰ মূল্য। বহুত বেছি ৰাতিপুৱা 9টাৰ পৰা এতিয়ালৈ মানে কণ্টিনিউৱাছ হেলমেটে খালি বিকি আছোঁ, বেলেগ একো কাম কৰিব পৰা নাই। আজি প্ৰায় 200 পিছে প্লাছে বিকিছোঁ। এনে নৰ্মেলি আপোনাৰ 15 পিছে বেছি কেতিয়াও বিক্ৰী হোৱা নাই। মোৰ তাত 500 টকীয়া লেডিজৰ কাৰণে হেলমেট আছে, য'ত আগত 600-650 টকা আছিলে। এতিয়া কথা পতাৰ টাইম নাই, এতিয়া আৰু ৰেটৰ কাৰণে এইবিলাক কৰাতছে ভাল 20 টকা 30 টকাকৈ আহি আছে, চবে কিনিও আছে। সেইকাৰণে উল্লেখযোগ্য যে ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পৰিবহণ বিভাগে হেলমেট নিপিন্ধা মটৰচাইকেল চালক আৰোহীৰ বিৰুদ্ধে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আহিছে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বকৰ গামেৰীমুৰাত পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। মেঘালয়ৰ পুনৰ আগ্ৰাসনৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। বকৰ যি গামেৰীমুৰা অঞ্চল, গামেৰীমুৰাৰ সাপ্তাহিক বজাৰ বেদখল কৰি মেঘালয়ৰ শিলডুপিত কৰাৰ ষড়যন্ত্ৰৰে ব্যৱসায়ৰ সৈতে অসম বিদ্বেষী লোকে যোগাযোগ কৰিছিল আৰু শুকুৰবাৰে গামেৰীমুৰাৰ আঞ্চলিক বজাৰ উন্নয়ন সমিতিৰ তৎপৰতাত ব্যৰ্থ হ'ল মেঘালয় বিদ্বেষী ষড়যন্ত্ৰ। বজাৰ উন্নয়ন কমিটিয়ে ব্যৱসায়ীসকলক দিলে বাধা। আনহাতে বজাৰক কেন্দ্ৰ কৰি অসমৰ সমৰ্থকক প্ৰচণ্ড মাৰপিটো কৰাৰ অভিযোগ। একাংশ মেঘালয়ৰ সমৰ্থনকাৰীয়ে এই মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ। অসমৰ গাতে লাগি থকা অসম বিদ্বেষী আজিৰে পৰা পতা শিলডুপিত বজাৰখনত বজাৰ কৰিবলৈ যোৱাত মাৰপিটৰ ঘটনাটো ঘটে আৰু এক প্ৰকাৰ অসম বিদ্বেষীয়ে সন্ত্ৰাস চলাই অহাত সীমান্তৰ অসমীয়া লোকসকল ভয় শংকাৰ মাজেৰে তেওঁলোকে দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে। কোনে মারছে মাইকি মানুষ মারছে কি কারণে এই গাড়ি গাতো বাও angko dokle mara asamni mandirang maina মিগালাইছি বারা নিমা angko বিওয়াততা বজাৰখনকো এতিয়া মানে ইয়াৰ পৰা খণ্ড কৰি লৈ যোৱাৰ যি চেষ্টা চলাইছে, আমি আজিৰ ইয়াৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ, বিভাগীয় চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ এই বজাৰখনকো যাতে বিভাগীয় আমাৰ ব্লক তথা জিলা পৰিষদৰ ফালৰ পৰা মাননীয় বিষয়া মহোদয়সকলে যাতে ইয়াৰ বজাৰখনৰ কোনো যাতে ক্ষতি সাধন হ'ব নোৱাৰে তাৰ যাতে সুব্যৱস্থা কৰে। বিটিআৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা এটা বছৰৰ পিছত পুনৰ মুখ খুলিছে হাগ্ৰামা মহিলাৰীয়ে। এবাৰ বিটিআৰ নিৰ্বাচনত বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামাই। কিন্তু কাৰ বিৰুদ্ধে বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ বিপিএফৰ মুৰব্বীগৰাকীৰ। বিটিআৰৰ নিৰ্বাচনৰ এবছৰ হ'ল, হাগ্ৰামাৰ অভিযোগৰ অন্ত নহ'ল। এইবাৰ বিটিআৰৰ নিৰ্বাচনত বেলট বাকচ সাল সলনি কৰাৰ অভিযোগ আনিলে হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীৰ অভিযোগ, প্ৰশাসনৰ লোকে নিশাই বেলট বাকচ সলনি কৰি হৰুৱাইছিল বিপিএফক। নহ'লে ওদালগুৰিৰ আটাইকেইটা সমষ্টিতে জিকিল হয় বিপিএফ। ওদালগুৰি আৰু বাক্সাত মেক্সিমাম বক্সে চেঞ্জ হৈছে। বিভাগত থকা মানুহবিলাকে কয় আমাক, যিসকলে বক্স চেঞ্জ কৰাৰ ক্ষেত্ৰত গম পায় এইসকলেতো আমাক জনাইছোঁ কেনেকৈ ৰেগিং কৰিছে, কোনে এইবিলাক ইমান দিন নাথাকেতো। ভেৰগাঁও জিলা বিপিএফৰ ৫ম ত্ৰিবাৰ্ষিক সন্মিলনীত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ক'লে, বিটিআৰৰ অনা বড়োৰ বাবে একো নকৰে প্ৰমোদ বড়োৱে, কেৱল বড়োৰ নেতা প্ৰমোদ বড়ো। BTC অঞ্চলত জেনেৰেল মানুহসকলৰ যিটো মাটি কিনা বেচাৰ যিটো ব্যৱস্থা সেইটো বন্ধ কৰি থৈছে প্ৰমোদ বড়োৱে। অকল ট্ৰাইবেলসকলৰ মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন
সেইটো এলাউ কৰি আছে প্ৰমোদ বড়ো কোনোবা মুছলিম কোনোবা বেংগলী কোনোবা গোৰ্খা কোনোবা অসমীয়া কোনোবা ৰাজবংশী আদিবাসীৰ কাৰণে কাম কৰা মানুহ নহয় এই বড়ো জাতীয় লিডাৰ এতিয়াও এফচি অফিচত থাকি পেলাই কাম কৰি আছে প্ৰমোদ বড়োৱে বিটিআৰৰ পৰিষদ নিজা খেয়াল খুচিমতে চলোৱাৰ অভিযোগ তুলিলে হাগ্ৰামা মহিলাৰীয়ে লগতে আনিলে দুৰ্নীতিৰ অভিযোগ প্ৰমোদ বড়োৱে বিটিচি নিজৰ ইচ্ছামতে চলাইছে পাৱাৰ আছে বুলি 35% দি পেলাই কোনোবা কাম পাইছে কোনোবা কাম পোৱা নাই কাম নোপোৱাও আছে আপুনি যদি 1 কোটি টকা বিল আছে সেইটো যদি ওলাব লাগে আপোনাৰ পৰা 50 লাখ ল'ব ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজবংশীটো এতিয়া ট্ৰাইবেল হোৱা নাই আদিবাসীও ট্ৰাইবেল হোৱা নাই নৈৰ মাজৰ পৰা ৰছীৰে টানি টানি ৰাইজে উঠালে এখন 4চকীয়া বাহন নদীৰ বুকুৰ পৰাই উঠাই অনা বাহনত উদ্ধাৰো হৈছে এজন ব্যক্তিৰ নিথৰ দেহ কিন্তু ক'ত সংঘটিত হ'ল এনে এটা ভয়াৱহ শিহৰণকাৰী ঘটনা ডিব্ৰুগড়ত শোকাবহ দুৰ্ঘটনা বাহনসহ চেঁচা নৈত পৰি মৃত্যু হ'ল এজন লোকৰ ডিব্ৰুগড়ৰ লেজাইৰ বৰমৈদাম চেঁচা নৈৰ পৰা এখন ব্যক্তিগত বাহন উদ্ধাৰৰ চেষ্টা কৰিছে স্থানীয় লোকে ৰছীৰে টানি পাৰলৈ তোলা গাড়ীখনৰ ভিতৰত উদ্ধাৰ হয় এজন লোকৰ নিথৰ দেহ নিহত লোকজনৰ নাম কৰণী ৰঞ্জন বৰা নিজ গৃহৰ পৰা গাড়ীলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো CRPFত কৰ্মৰত আছিল কৰণী ৰঞ্জন বৰা ছুটি লৈ ঘৰলৈ আহি অপঘাত মৃত্যু সাবটিলে কৰণী ৰঞ্জন বৰা নামৰ লোকজনে দুৰ্ঘটনাটো কিমান সময়ত সংঘটিত হৈছিল সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই আনহাতে নদীৰ বুকুৰ পৰা গাড়ীখন কোনোমতে উদ্ধাৰ কৰে গাঁওবাসীয়ে ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট সময় এখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো কোহিমাৰ কিসামা ভিলেজত অনুষ্ঠিত হৈছে হৰ্ণবিল ফেষ্টিভেল উৎসৱৰ উৎসৱ হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰম্পৰাগত বিন্যাসত অনুষ্ঠিত হৈছে নাগালেণ্ড ৰাজ্যৰ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক আৰু পৰ্যটনৰ সমাৰোহ এই হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হৈ আহিছে এবাৰ 22 সংখ্যক হৰ্ণবিল ফেষ্টিভেল হৰ্ণবিল ফেষ্টিভেলৰ লগত সংগতি ৰাখি যি ধৰণে সাংস্কৃতিক কাৰ্যসূচী একেধৰণে ফিল্ম ফেষ্টিভেলো সমান্তৰালকৈ আয়োজিত হৈছে এই মুহূৰ্তত পোনে পোনে আপোনালোকক কিসামা ভিলেজলৈ লৈ যাবলৈ বিচাৰিম জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে নাগালেণ্ডত বিপুল যিহেতু আপুনি পুৱাৰ ভাগৰে পৰা আমাক সেই দৃশ্যবোৰ দেখুৱাই গৈছে খুব সুন্দৰকৈ নৃত্য কৰিছে নিজ জাতি জনগোষ্ঠীৰ যি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি খুব সুন্দৰ নিদৰ্শন কৰিছে কেৱল পৰ্যটক উত্তৰ পূৰ্বাঞ্চলৰে নহয় বিভিন্ন ঠাইৰ পৰা আচলতে হৰ্ণবিল ফেষ্টিভেলত উপস্থিত হৈছে বিভিন্নজন চাওক গীতাশ্ৰী কিসামা ভিলেজখন এতিয়া গোটেই ভাৰতবৰ্ষতে বিখ্যাত হৈ পৰিছে হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হয় এই কিসামা ভিলেজত আৰু এই কিসামা ভিলেজত স্পৰ্শ পৰিছিলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিছিলে ইয়ালৈ 2017 চনত আৰু 2014 চনতে সেই সময়ত ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিলে এই কিসামা ভিলেজলৈ আৰু কিসামা ভিলেজত এইবাৰ ডাবিং হতিতম মানে 22তম এই 22 সংখ্যক যি হৰ্ণবিল ফেষ্টিভেল আমি পুৱাৰে পৰা কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই দেখুৱাই আছিলোঁ ইয়াৰ পৰিৱেশ এবাৰ মই মঞ্চত যে সাংস্কৃতিক অনুষ্ঠান চলি আছে সেই অনুষ্ঠান দেখুৱাইছোঁ সমান্তৰালভাৱে মই এই হৰ্ণবিল ফেষ্টিভেলৰ তথ্যখিনি জনাব বিচাৰিছোঁ যে হৰ্ণবিল ফেষ্টিভেল 2000 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে প্ৰথম অৱস্থাত এই নাগালেণ্ডৰ ৰাজধানী কোহিমাত অনুষ্ঠিত হৈছিলে কিন্তু কোহিমাত পৰৱৰ্তী সময়ত যদি এই অনুষ্ঠানটো তাৰ পৰা অকণমান আঁতৰাই এই কিসামা ভিলেজলৈ লৈ আহিলে এইখিনি কোহিমাৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ দূৰত হ'ব এই অকণমান আগত গ'লে এই ৰাস্তাটোৰে গ'লে আপোনাৰ ইম্ফল পায় গতিকে আপোনাৰ মই ক'ব পাৰোঁ যে কোহিমা আৰু ইম্ফল ৰোডৰ মাজৰ এই কিসামা খুব সুন্দৰ এক মনোমোহা দৃশ্য আৰু এই মনোমোহা দৃশ্যতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত যি হেৰিটেজ উদ্বোধন কৰিছিলে আপোনাৰ এই হৰ্ণবিল ফেষ্টিভেলৰ কাৰণে আৰু এই মুহূৰ্তত
গীতাশ্ৰী এই মুহূৰ্তত আমি এই অনুষ্ঠানত আছোঁ পুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে কেনেকৈ ইয়াত ফিল্ম ফেষ্টিভেল উদ্বোধন কৰিছিলে তাৰপিছত বিভিন্ন সাংস্কৃতিক পৰম্পৰাগত খুব সুন্দৰ যি মনোমোহা তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ যি প্ৰতিফলন এই প্ৰতিফলন আমি দেখি আহিছিলোঁ কন্যাক হওক আও হওক আংগামী হওক চাকেচাং হওক লঠা হওক কুকি এই সকলোখিনি আমি দেখুৱাইছিলোঁ এই মুহূৰ্তত তেওঁলোকৰ যি নাগা যি মানডে মাই মানডে বুলি ব্ৰেণ্ড আছে তেওঁলোকৰ বিখ্যাত ব্ৰেণ্ড সেই ব্ৰেণ্ডৰ এতিয়া সংগীতানুষ্ঠান চলি আছে আৰু ইয়াৰ আগতে ইয়াত জাতি জনগোষ্ঠীৰ নৃত্য গীত চলিছিলে আৰু সমান্তৰালভাৱে আমি গীতাশ্ৰী ইয়াত যিবোৰ ষ্টল আছিলে ইয়াত সেই ষ্টলবোৰ দেখুৱাইছিলোঁ এক্সিবিশ্যন দেখুৱাইছিলোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ দিশ যে ইয়াত আপোনাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত যিখিনি লোকৰ মৃত্যু হৈছিলে বা যিখিনি লোক শ্বহীদ হৈছিলে আৰু যিখিনি যান বাহন এই ৱৰ্ল্ড ৱাৰৰ সময়ত ব্যৱহাৰ কৰিছিলে সেই সকলোখিনি ইয়াত মিউজিয়াম আকাৰে ৰাখিছে খুব সুন্দৰ এটা পদক্ষেপ বিপুল বৰ্মন আপুনি দেখুৱাইছে পিছফালে খুব সুন্দৰ তাত অনুষ্ঠান হৈ আছে বেণ্ডে পাৰফৰ্ম কৰি আছে অকণমান যদি আমাক সেই দৃশ্য আপুনি দেখুৱায় বিপুল বৰ্মন কি কৈছিলে আকৌ এবাৰ ক'বচোন আমি আপোনাক অনুৰোধ জনাইছোঁ বিপুল বৰ্মন যিহেতু আপুনি তাত উপস্থিত আছে আৰু যি ধৰণৰ অনুষ্ঠান তাত অনুষ্ঠিত হৈ আছে অকণমান যদি আমাক সেই দৃশ্য আপুনি দেখুৱায় আপোনাৰ কেমেৰা পাৰ্চনক যদি কয় সেই দৃশ্যখিনি আমাক যদি দেখুৱায় ডান্সত ষ্টেজত খুব ধুনীয়াকৈ বেণ্ডে পাৰফৰ্ম কৰি আছে হয় আমি আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙে এবাৰ মঞ্চখন দেখুৱাব যে তাত কি ধৰণে ইয়াত পাৰফৰ্মেঞ্চ চলি আছে বৰ্তমান আৰু আমি অকণমান ওচৰলৈ যাবলৈ চেষ্টা কৰিম তাত যিসকল ইয়াৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াত আনন্দ উল্লাস কৰিছে এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীক লৈ আমি অকণমান আগবাঢ়ি গৈ সেই লোকসকলৰ মাজলৈ গৈ আমাৰ দৰ্শকক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক সেই পৰিৱেশ আমি দেখুৱাবলৈ বিচাৰিছোঁ চাই থাকিব এই নিউজ 18 অসম নৰ্থ ইষ্টৰ এই মুহূৰ্তৰ লাইভ কাৰ্যসূচী আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই আৰু গেলেৰীটো যথেষ্ট সংখ্যক লোক বহি আছে আগফালে ইয়াত যিসকল যুৱক যুৱতী আহিছে তেওঁলোক আছে তেওঁলোকে আচলতে যথেষ্ট ইয়াত ঠাণ্ডাও যথেষ্ট পৰিছে শীতৰে সেমেকা সন্ধিয়া আপোনাৰ 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চলিবলগীয়া এই হৰ্ণবিল ফেষ্টিভেলত সকলোৱে ফূৰ্তি কৰিছে আনন্দ কৰিছে আৰু মই ইয়াৰ আগৰ যেতিয়া বাতৰিত লাইভ দিছিলোঁ তেতিয়া কৈছিলোঁ যে ক্ষুদ্ৰ ভাৰতবৰ্ষত পৰিণত হৈছে এই हॉर्नबिल फेस्टिवल। कहाँ से आप लोग? हैदराबाद से। हैदराबाद से? तो नाम आप कहाँ से? आई एम फ्रॉम दिल्ली। दिल्ली कैसा लगा हॉर्नबिल फेस्टिवल? लविंग इट, लविंग द वाइब, सो मेनी डिफरेंट कल्चर्स टू एक्सप्लोर, एब्सोल्युटली लविंग इट। कब आया और कितना दिन रहेगा? वी केम हम आज सुबह आए एंड हम लोग रुकेंगे यहाँ पे 4 दिन, सो रोज हम आके देखेंगे एंड दैट्स द प्लान। थैंक यू। হয় আমি দিল্লীৰ অতিথিসকলকো পালোঁ আৰু ইয়াৰ আগতে আমি বেংগালুৰুৰ পাইছিলোঁ আৰু কৈছোঁ যে মই অকণমান আগত যেতিয়া লাইভ দিছিলোঁ তেতিয়া কৈছিলোঁ যে ক্ষুদ্ৰ ভাৰতবৰ্ষত পৰিণত হৈছিলে। ইয়াত দল বান্ধি বান্ধি আহিছিলে, মুম্বাইৰ পৰা আহিছে, কেৰালাৰ পৰা আহিছে, মানে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা ইয়াত লোক আহিছিলে। কলকাতাৰ পৰা অহা, ৱেষ্ট বেংগলৰ পৰা অহা লোকসকলক পাইছিলোঁ। সন্মুখৰ ভাগত দেখিছে যে ইয়াত যথেষ্টখিনি লোক তেওঁলোকে আছে। আমি অকণমান তাৰ মাজলৈকেও সোমাই যাবলৈ চেষ্টা কৰিম, কাৰণ এই মুহূৰ্তত আমি যিহেতু এক সুন্দৰ পৰিৱেশত হৰ্ণবিলৰ বাকৰিত উপস্থিত আছোঁ। এই হৰ্ণবিল ফেষ্টিভেল 2000 চনতে 1 ডিচেম্বৰ তাৰিখে ৰাজ্যিক দিৱসৰ দিনৰ পৰা আৰম্ভ হৈছিলে আৰু চাওঁতে আমি বিপুল বৰ্মন আপোনাৰ জৰিয়তে তাৰ অনুষ্ঠানৰ কিছু দৃশ্য আমি দৰ্শক দেখুৱাবলৈ বিচাৰিম। গীতাশ্ৰী, ইয়াত ব্ৰেণ্ডৰ চাউণ্ড যথেষ্ট আছে কাৰণে আপোনাৰ প্ৰশ্নটো ভালদৰে শুনা নাই, আকৌ এবাৰ ক'লে ভাল আছিল। পৰিৱেশ আপুনি দেখুৱাই যাওক বিপুল বৰ্মন, নিশ্চয় এটা সুকীয়া পৰিৱেশ হৰ্ণবিল বুলি ক'লে আমি সেয়া দৰ্শকক দেখুৱাইছোঁ। Never, baby, nothing ever too far. Glitter in the sky, glitter in my eyes.
watch you blast off. And I'm feeling so electric that my arms off. And even if I wanted to, I can't stop. My love is like a rocket, watch you blast off. And I'm feeling so electric that my arms off. And even if I wanted to, I can't stop. You want me, I want you, baby. My sugar boo, I'm levitating. The Milky Way, we're renegading. You want me, I want you, baby. My sugar boo, I'm levitating. The Milky Way, we're renegading. Alright, well, tonight this show is not just about Run Monday Run. It's about you and Run Monday Run. So, I want you guys to sing along with me. Alright? I got you. বিপুল বৰ্মন এই মুহূৰ্তত বিদায় লৈছো আপোনাৰ পৰা পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম আপোনাৰ সৈতে এটা বিৰতি লৈছো